পুত্ৰৰ কাইলৈ জন্মদিন পত্নীক কৈছিল বজাৰ কৰিবলৈ কিন্তু পুত্ৰৰ জন্মদিন পালন কৰা নহ'ল আৰক্ষী কনিষ্টবল মাধৱ চুতীয়াৰ তাৰ বাৰ্থডে আছে কাইলৈ মানুহগৰাকীক কৈছে যে কাইলৈ বাৰ্থডে তুমি মা ঘৰত যোৱা বজাৰখন কৰি পিনে বেটাক লৈ যোৱা বজাৰ কৰি তুমি ৰেডি কৰা মোৰ ডিউটি আছে আৰক্ষী কনিষ্টবল হিচাপে ডিব্ৰুগড়ত কৰ্মৰত আছিল মাধৱ চুতীয়া তেওঁ কিতাপৰ বৰশোলাত হয় তেওঁ এতিয়া মানুহগৰাকী আছে আৰু সৰু ল'ৰা এটা আছে তোত পঢ়ে কি আচৰিত নিয়তিৰ লিখন ৰাতিপুৱা হৰিনাম শুনি কৰ্মস্থলীলৈ যোৱাৰ বাবে সাজু হৈ আছিল টিবলত থাকোঁতে সি আজি হৰিনাম শুনিছিলে শুমতে পিন্ধি আছিল ইউনিফৰ্ম হঠাৎ স্থানীয় এটা শব্দ শুনিল আৰু তাৰ পিছত হাহাকাৰ লাগিল ডিব্ৰুগড় আৰক্ষী ছাউনীত ঘটিল অঘটন জীৱন ৰক্ষা কৰিব পৰা নগ'ল আৰক্ষী কনিষ্টবলজনৰ পুত্ৰৰ জন্মদিনৰ এদিন পূৰ্বেই মৃত্যুক আঁকোৱালি ল'লে মাধৱ চুতীয়াই আজি ৰাতিপুৱা অলপ দেৰিকৈ উঠা হ'ল ব্ৰাছ কৰি মই টিবলত আছিলোঁ টিবলত থাকোঁতে সি আজি হৰিনাম শুনিছিলে শুমতে মানে হেৰিয়ত লাগি আছে হৰিনামৰ তাৰপিছত মই ব্ৰাছ কৰি থাকোঁতে আৱাজটো শুনিলোঁ এতিয়া আৱাজটো শুনাৰ লগে লগে সি বচাও চিঞৰিছে সি বচাও যেতিয়া চিঞৰিছে মই ভাবিছোঁ কিবা কাৰেণ্টত লাগিলে নেকি এনেকুৱা তাৰপিছত এজনে মানে ইয়াত চাফা কৰি আছিলে কেতিয়াবা বটল ভাঙিলে তেনেকুৱা আৱাজ দিয়ে মই ভাবিলোঁ কিজানি তেনেকুৱা হৈছে নেকি তাৰপিছত নহয় এটা সি দৌৰি আহি দৰ্জাখনৰ কিনাৰত সি খুৰি হেৰিয়ত এইটো কি লাগিলে মোক বচাক চিঞৰিছে তেতিয়া চব মানুহ চিঞৰি বাখৰ কৰি দিলোঁ তেতিয়া মানুহ আহিলে লগালগ তেওঁক লৈ গ'ল কেইটা বজাৰ ঘটনা এইটো 8:20 হৈছে ঘটনাটো ইউনিফৰ্ম পিন্ধি আছিলে নেকি ইউনিফৰ্ম পিন্ধি তেওঁ চব পিন্ধাই আছিলে খুলোতেও টাইম লাগিছে আমাৰ কেনেকে হ'ল বুলি ইতিমধ্যে ঘৰৰ মানুহে কৈছে বা কিবা তেওঁ মানে কি বস্তুটো চফা কৰি আছিলে চফা কৰি থাকোঁতে অকস্মাত লাগিছে তেওঁ কিতাপৰ বৰশোলাত হয় ঘৰত কোন কোন আছে তেওঁ এতিয়া মানুহগৰাকী আছে আৰু সৰু ল'ৰা এটা আছে তোত পঢ়ে তাৰ বাৰ্থডে আছে কাইলৈ মানুহগৰাকীক কৈছে যে কাইলৈ বাৰ্থডে তুমি মা ঘৰত যোৱা বজাৰখন কৰি পিনে বেটাক লৈ যোৱা বজাৰ কৰি তুমি ৰেডি কৰা মোৰ ডিউটি আছে তোৰ চফা কৰি থাকোঁতে আছে সি মানে চিঞৰিছে ন মোক বচাক চিঞৰিছে আপুনি বাইদেউ এই কাষৰ মই কিনাৰত ঘৰ মোৰ কিমান দিনৰ পৰা আছে যথেষ্ট দিন হৈছে দিন হৈছে কোনটো হেৰিত কৰিছিলে তেওঁ এডিশ্যনেল বাইদেউৰ লগত আছে ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে ভেৰি আনফৰ্চুনেট তেখেতে ডিউটি যাবলৈ আজি ৰেডি হৈ আছিলে তেতিয়া তেওঁৰ যিটো সেইটো চাফা কৰি থাকোঁতে তেওঁৰ পৰা ওলাই যায় আৰু এইটো তেওঁৰ চেষ্টত লাগে লগাৰ পাছত তেওঁক আমি MCHত লৈ যাওঁ নহয় খুব জেকেট পিন্ধা নাছিলে জেকেট পিন্ধা নাছিলে চাফা কৰি আছিলে ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট টাইম 8